হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। আমিও ভালে আছোঁ বৰ্তমান। আৰু এই ভিডিঅ'টো হৈছে লাষ্ট ভিডিঅ'টোৰ কণ্টিনিউ ভিডিঅ'ই। আৰু দিন হৈছে 25 তাৰিখৰ 25 নৱেম্বৰ। এতিয়া প্ৰায় এমাহেই হ'লহি। ভিডিঅ'বিলাক দিয়াও নাই, শ্বৰ্টছবিলাক দি আছিলোঁ, ৰিলছবিলাক দি আছিলোঁ, কাৰণ দিবলৈ মই সময় পোৱা নাই। ইটো সিটোত লাগি কৰি আছিলোঁ। আৰু এয়া হৈছে দুপৰীয়া সময়। আমি সেইদিনাই গাঁৱলৈ তাৰমানে ৰহালৈ আহিবলৈ ৰেডি হৈ আছিলোঁ। আৰু এয়া দুপৰীয়া সময়ত ভাত পানী বনাই কৰি, যিহেতু মানুহজন আহিব বুলি কৈছিলোঁ, আৰু সেইটো কাৰণে ধুমধাম মই খাই মেলি আজৰি হৈছোঁ। আৰু আপোনালোকক কৈছিলোঁৱেই, মাছ মাংস দুয়োটা বনোৱা হৈছিলে, কাৰণ সেইদিনা দিনটো স্পেচিয়েল আছিল। আৰু সেইদিনাই ল'ৰাটোৱেও অকণ দুখ পাইছিলে বাৰু, কিন্তু সি দুপৰীয়ামানলৈ ভাল পালেগৈ। আৰু এতিয়া আমি ভণ্টি আৰু মই ভাত খাই আছিলোঁ। আমি খোৱাৰ পিছতে আকৌ মা আৰু পাপাই ভাত খাব, কাৰণ ল'ৰাটোকো ৰখিব লাগে। আৰু সেইটো কাৰণে লাহে ধীৰে আমি ভাত খাইছোঁ। আৰু মোৰ প্ৰায় খাই বৈ হৈছিলেই। আৰু সেইটো কাৰণে মই মাজতে মানে গৈ পাপাক মাতি থৈ আহিলোঁ ভাত খাবলৈ। অলপ পিছত আহিবই, আহিছেই। তেওঁক বকি আছোঁ, কাৰণ ক'ৰবাত অকণমান সময় ৰ'বলৈ পালেই মানে মানুহ চানুহ মাতি কৰি তেওঁ কথা পাতি থাকে। সেইটো কাৰণে মানে বকিলোঁ। আৰু সেইটো এতিয়াই নহয়, আগতেও মই মানে তেনেকৈয়ে ঘৰত থাকোঁতে ইমান মানে কথা বতৰা তেনেকৈ পাতি থাকিবলৈ নিদিওঁ মানুহবিলাকৰ লগত, কাৰণ আজিকালি মানুহবিলাকৰ স্বভাৱ চৰিত্ৰ ইমান এটা ভাল নহয়। অকণমান ফ্ৰী হ'ব পাৰিলেই তেওঁলোকে বহুত সুবিধা লয়। আৰু আমাৰ পাপা মানে তেনেকুৱা নহয়, অকণমানতে ভুল যায় চব কথাতে। আৰু ভাত পানী খাই লৈ আমি অকণমান ৰেষ্ট কৰি ল'ৰাটোক মই উলিয়াই দিলোঁ। কাপোৰ কানি পিন্ধাই কৰি ককাকৰ লগত অকণমান বাটলৈ পঠাইছোঁ, দেউতাক আহিছেনে নাই চাবলৈকে। আৰু ইফালে ময়ো ৰেডি হৈ ল'লোঁ। সি চাইছেগৈ বাটৰ পৰা মই আহিছোঁনে নাই পাছত। বাটলৈ গৈছে, ইফালে সিফালে ঘূৰা ফুৰা, গাড়ী ঘোঁৰা চাই সি মানে অকণমান সময়টো পাছ কৰিলে। দেউতাক আহি আছিলে অ'টোত। ঘৰৰ গাড়ী আছে, কিন্তু ঘৰৰ গাড়ী দেউতাই লৈ ইফালে সিফালে যায় কাৰণে আমি মানে সেইখনৰ কাৰণে আশা কৰি নাথাকোঁ। বেলেগ এনেকৈ আমি ক'ৰবালৈ যাবলৈ কৰিবলৈ হ'লে পাৰ্মানেণ্ট অ'টো এখন আছে, সেইখনতে যাওঁ। আৰু সি এক ৰাউণ্ড মাৰি আহিলেগৈ। ইফালে চাইকেলখন চাইছে সি, আৰু ময়ো আহি বাট পালোঁহি। ইফালে মায়েও আহি বাট পালেহি। ভিতৰত খালি ভণ্টিহে আছে, আৰু ভণ্টিয়ে ছাৰপ্ৰাইজ এটা প্লেন কৰিছিলে। সেইটোকে দেখাবলৈ আমি ওপৰলৈ গৈ আছোঁ। সেইটোকে দেখাবৰ কাৰণে তাই মানে কৈছিলে, ব'ল ওপৰলৈ যাওঁ। তাৰপিছত ময়ে খুলিছোঁ ভিতৰৰ দৰজাখন, আৰু পাছফালে কোননো আহিছে তাকে চাইছোঁ। আৰু এয়া হৈছে ছাৰপ্ৰাইজটো। মই গমেই পোৱা নাছিলোঁ ইমানখিনি যে কৰিব বুলি, কিন্তু জানো কিবা এটা কৰিব। কিন্তু ইমান এনেকৈ যে ডেক'ৰেট কৰি মেলি কেক চেক আনি টেবুল চেবুল সজাই কৰি তেনেকৈ থ'ব, সেইটো মই গম পোৱা নাছিলোঁ বাৰু। কাৰণ ৰাতিপুৱা সময়তে মাজতে ভণ্টি অকণমান নাইকিয়া হৈ গ'ল অকণ সময়ৰ কাৰণে। হয়তো সেইকণ সময়তে তাই আহি চাগে ৰুমটো সজাই আছিলে। পাপাও গৈছিলে এফালে কিবা এটা কামত, মায়েও বাহিৰলৈ গ'ল। মই সেইকণ সময়তে কিবা এটা খাই আছিলোঁ হয়তো, কাৰণ দেখা পাইছেই আগৰ ভিডিঅ'টোত, ইটোৰ পিছত সিটো কিবা নহ'লে কিবা এটা খায়ে আছিলোঁ। আৰু সেইটো চলতে মানে ভণ্টি, মায়ে আৰু পাপাই মানে এইখন কৰি আছিলে। পাপা কেক আনিবলৈ গ'ল, মাংস আনিবলৈ গ'ল। তেনেকেই মানে লুকাই লুকাই তেওঁলোকে কৰিলে। তাৰপিছত মানুহজনো আহি পালেহি। মানুহজন অহাৰ পিছতে বাৰু আমি ওপৰলৈ আহিছোঁ। আৰু দেউতাকৰ কোচত সি মানে চাইছে কি কৰিছোঁ। এইফালে ভণ্টিয়ে কেকত থকা কেণ্ডেলকেইডাল জ্বলাই দিছে। আৰু এইখিনিতে আপোনালোকৰ ভিডিঅ'টো হৈ যাব উল্টা, কাৰণ কি হ'ল আমিও গম নাপালোঁ। ভণ্টিয়ে ভিডিঅ' কৰি আছিলে, হয়তো কেমেৰাটো মোবাইলত যিহেতু শ্বুট কৰোঁ, আৰু মোবাইলটো হয়তো উল্টাকৈ ধৰাৰ কাৰণে ভিডিঅ'টো উল্টা হৈ গ'ল। আপোনালোকে বেয়া নাপাব, পাৰিলে অকণমান এডজাষ্ট কৰি পেলাই আকৌ উল্টা কৰিয়ে আপোনালোকেও চাই দিব।
মোবাইলটো এবাৰ উল্টা কৰি ল'ব, তেতিয়া ভালকৈ চিধা 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 দেখা পাব। আৰু এইফালে কেক কাটিং হৈ গ'ল, মানুহজনে অকণমান খুৱাই দিছে আৰু এইফালে ময়ো খুৱাই আছোঁ। ল'ৰাটোক খুৱাবলৈ বিচাৰিছে, সি নাখায় কাৰণ ইমান এটা সি এতিয়াও খাব পৰা হোৱা নাই। খায় দুই এটা বস্তু, একে নোখোৱাও নহয়, কিন্তু এইটো কিনো বস্তু সি বুজি পোৱা নাই। ইফালে মায়ে আহিলে কেক কাটি খুৱাবলৈ। তাৰপিছতে পাপা বাৰু নাই, পাপা অটো ড্ৰাইভাৰটোৰ লগত তলতে থাকিলে। আৰু এইখিনিতে আকৌ ভণ্টি আহিছে। আৰু এই ভিডিঅ'টো এণ্ডিঙতে মই মানে ৰাসৰ ভিডিঅ'টো দি দিছোঁ ভণ্টিৰ, তাই প্ৰথমবাৰ নাচিছিল আৰু সেইটো ইয়াতে এড কৰি দিছোঁ, আপোনালোকে চাব আৰু কেনেকুৱা লাগিলে কমেণ্টত জনাব। আজিলৈ আহিছোঁ, বাই বাই।